ওয়েলকাম টু সিলেবাস স্টুডিও। আজি আমি দশম শ্ৰেণীৰ দ্বিতীয় অধ্যায় বহুপদ পাঠটোৰ অনুশীলনী 2.1 কৰিবলৈ গৈ আছো। 2.1 কৰাৰ আগমুহূৰ্তত আমি দুটামান কথা জানি ল'ব লাগিব। প্ৰথমতে আমি জানি ল'ব লাগিব চলক কি, চলক আৰু এটা কি ধ্ৰুৱক। চলক ধ্ৰুৱক এই দুটা কথা আমি ফাৰ্ষ্ট জানি ল'ব লাগিব। চলক কি হয় মানে যোনবোৰ সংখ্যা এলফাবেটত থাকে, ধৰি লোৱা যেনেকুৱা x y z e কিউ আৰ মানে এক্স ৱাই জেড মানে যিকোনো মানে চলক যোনবোৰ এলফাবেটত থাকিব সেইবোৰকে কি বুলি ক'ব, চলক বুলি ক'ব। ধ্ৰুৱক কি হয় মানে ধ্ৰুৱক যোনবোৰ সংখ্যা আকাৰত থাকে 2 3 4 5 7 এইবোৰ যোনবোৰ মানে সংখ্যা আকাৰত থাকে বা মাইনাছ হ'ব পাৰে সেইবোৰক কি বুলি ক'ব, ধ্ৰুৱক বুলি ক'ব। বুজি পাইছা? চলক ধ্ৰুৱক। এতিয়া আহিলে কি নেক্সট আহিলে পদ। পদ কি হয়, এই চলকৰ লগত মানে ধ্ৰুৱক এটা কি পূৰণ হৈ আছে কি এক্স, আমি ইয়াৰ লগত কেইটা লগাই দিলো, যেনেকুৱা 4y বুজি পাইছা, বা 5x বা 5p 5q এইবোৰক কি বুলি ক'ব, পদ বুলি ক'ব। বুজি পাইছা? চলক কি হয় যোনবোৰ মানে এলফাবেটত থাকে সেইবোৰক কি বুলি ক'ব, চলক। আৰু ধ্ৰুৱক কি হয়, ধ্ৰুৱক মানে যোনবোৰ সংখ্যাত থাকে। পদবোৰ কি হয় যোনবোৰ মানে চলকৰ লগত যিকোনো এটা ধ্ৰুৱক যদি পূৰণ হৈ থাকে এইবোৰক কি বুলি ক'ব, পদ। বুজি পাইছা? আমাৰ চেপ্টাৰৰ নাম কি আছিলে, বহুপদ। বুজি পাইছা? পদ। এই পদক আমি ইয়াত তিনিটা ভাগত ভাগ কৰিব পাৰো। পদক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো। এটা হ'ল তোমাৰ একপদ, আৰু এটা কি হয় দ্বিপদ, আৰু এটা কি হয় ত্ৰিপদ, আৰু এটা কি হয় বহুপদ। হয় নহয়? বহুপদ। আমাৰ চেপ্টাৰটোৰ নাম কি, বহুপদ। বুজি পাইছা? যোন মানে একপদ কি হয় মানে যোনবোৰ সংখ্যা এটাই পদ থাকে। পদ মানে মানে চলক এটাৰ লগত ধ্ৰুৱক এটা পূৰণ হৈ আছে সেইবোৰ কি বুলি ক'ব, পদ বুলি ক'ব। এটা পদ আছে নে নাই ইয়াত, এটা পদ আছে নে নহয়, কি হয় যিকোনো এনেকুৱা হ'ব পাৰে। যোনবোৰ মানে এটা থাকে তাক কি বুলি ক'ব, একপদ। বুজি পাইছা? নেক্সট কি আহিলে দ্বিপদ। দ্বিপদ মানে কি হয়, এটা পদৰ লগত যেনিবা এটা ধ্ৰুৱক কেইটা যেনেকৈ যোগ হৈ আছে নহ'লে কিবা এটা বিয়োগ হৈ আছে। বুজি পাইছা? দুটা পদ আছে নে নাই, তেন্তে হ'লে কি হ'ব, ইয়াক দ্বিপদ বুলি ক'ব। বুজি পাইছা? ত্ৰিপদ কি হয়, ত্ৰিপদত মানে তিনিটা থাকিব, 3x 4 ky হয় নহয়, এনেকেও হ'ব পাৰে 9x + 4y - 12। তিনিটা পদ আছে নে নাই, তাক কি বুলি ক'ব, ত্ৰিপদ। একপদত এটা আছিলে হয় নহয়, দ্বিপদত দুটা হ'ল, ত্ৰিপদত কেইটা হ'ল, তিনিটা হ'ল। বহুপদত কি হয় মানে তিনিটাতকে বেছি, যেনেবা এইটো হ'ল 3x² যেনেকুৱা 3y + 4z + 4 হয় নহয়, তিনিটাতকে বেছি আছে নে নাই, এইবোৰ কি বুলি ক'ব, বহুপদ বুলি ক'ব। বুজি পাইছা? নেক্সট আহিলে আমাৰ যদি ল'ব লাগিব কি আমি মাত্ৰা। কি ক'লো, মাত্ৰা। মাত্ৰা কি হ'ব, মাত্ৰা হ'ব পাৰে তোমাৰ ৰৈখিক। কি ক'লো, ৰৈখিক, দ্বিঘাত, ৰৈখিক হ'ব পাৰে দ্বিঘাত, আৰু কি হ'ব পাৰে দ্বিঘাত। গম পাইছা? ইয়াত আমাৰ চোৱা একপদ। একপদত কি আছিলে, কি এক্স আছিল নে নাই, ইয়াত কি এক্স। মাত্ৰা মানে এটা পাৱাৰটোক ক'ব মাত্ৰা, হয় নহয়? ইয়াত কি আছিলে, পাৱাৰটো কি আছে, ইয়াৰ পাৱাৰ একো নাই, মানে কি এক এটা থাকিব, হয় নহয়, ইয়াৰ পাৱাৰ এক। ধৰি থোৱা যেনিবা 3x², ইয়াৰ পাৱাৰ কি হ'ব, 2 হ'ব, হয় নহয়? ইয়াৰ পদ এটাৰ ওপৰত যোনটো মানে এটাই থাকে মাত্ৰা, গম পাইছা? মাত্ৰা সদায় একেই হ'ব। গম পাইছা? তাক কি বুলি ক'ব, ৰৈখিক। গম পাইছা? দ্বিঘাতত কি হয়, দ্বিঘাতত সদায় দুটা থাকে, 3x² মানে ইয়াত পাৱাৰটো কিমান আছে, 2 আছে নে নাই, তেন্তে ইয়াৰ কি হ'ব, দ্বিঘাত। বুজি পাইছা? ঘাতটো কি আছে, 2 আছে। 4y - 3 2 হ'ব, হয় নহয়, 2 মানে ইয়াৰ পাৱাৰটো কি থাকিব, সদায় 2 থাকিব। ইয়াৰ পাৱাৰটো কিমান থাকিব, সদায় 1 থাকিব, পাৱাৰটো 2 থাকিব, হয় নহয়? দ্বিঘাতত কি হ'ব, ইয়াত পাৱাৰ 3 থাকিব, y
y স্কোয়ার যেনেকৈ 4 ইয়াত এইটো কি হ'ব ইয়াত পাৱাৰ কি আছে 3 আছে এইটো কি হ'ব ই ত্ৰিঘাত হ'ব এইটো কি হ'ব ক'ব পাৰিবানে ইয়াত দুটা আছে না পাৱাৰ 2 আছে নাই তেনেহ'লে এইটো কি হ'ব দ্বিঘাত হ'ব এইটো কি এটা ধ্ৰুৱক ৰাশি হয় নহয় 4x কিউব হয় নহয় যোনটো মানে তাৰ পাৱাৰটো কি থাকে সদায় তাৰ 3 থাকে তাক কি ক'ব ত্ৰিঘাত ৰৈখিকৰ এটাই থাকিব পাৱাৰ দ্বিঘাতত দুটা থাকিব ত্ৰিঘাতত তিনিটা থাকিব বুজি পাইছা এইখিনি এতিয়া আমি এইকেইটা কি শিকিলো চলক ফাৰ্ষ্ট চলক শিকিলো ধ্ৰুৱক শিকিলো পথ শিকিলো পথ কেই প্ৰকাৰৰ হয় 3 প্ৰকাৰ বা 4 প্ৰকাৰ পথ এটা থাকিলে একক পথ মানে দুটা থাকিলে দুটা পথ তিনিটা থাকিলে তিনিটা পথ বহুপদত কি হয় তাত দুটা তিনিটাতকে বেছি থাকিব হয় নহয় সেইবোৰ বহুপদ বুলি কয় নেক্সট কি হ'ল মাত্ৰা মাত্ৰা কিয় ৰৈখিক তাৰ যোনটো পাৱাৰটো য'ত এক থাকে তাত কি সেইটো ৰৈখিক দ্বিঘাতত কি থাকিব পাৱাৰ তাৰ 2 থাকিব ত্ৰিঘাতত কি থাকিব 3 থাকিব এতিয়া অনুশীলনী 2.1 এক নম্বৰটো চোৱা কিছুমান পদ pxৰ ক্ষেত্ৰত y pxৰ লেখবোৰ তলত চিত্ৰত 2.1ত দিয়া আছে এইখিনি দিয়া আছে হয় নাই প্ৰতিটোৰ ক্ষেত্ৰত pxৰ শূন্য উলিওৱা pxৰ শূন্য উলিয়াব দিছে আমাৰ এক নম্বৰটো কি আছিলে এনেকৈ আছে এডালক কি বুলি কয় এডালে x অক্ষ এডালক কি বুলি কয় y অক্ষ একডাল এনেকৈ থাকে y ডাল এনেকৈ থাকে সেইটো কথা মনত ৰখাই ল'বা হয় নাই এইফালে কিমান হ'ব প্লাস থাকে এফালে মাইনাস হয় এফালে প্লাস এফালে মাইনাস গম পাইছা এটা x এক্সিস y এক্সিস গম পাইছা এতিয়া চোৱা xৰ শূন্য উলিয়াব দিছে xৰ শূন্য উলিয়াব দিছে মানে কি x মানে যোনটা লেখ ডালে যদি x অক্ষৰক যদি এবাৰ যদি কাটে তেনেহ'লে তাত শূন্য 1 হ'ব যদি দুবাৰ কাটে তেনেহ'লে তাত 2 হ'ব বুজি পাইছা সেইটো কথা মনত ৰখাই ল'বা এই লেখডালে x অক্ষত ক'ৰবাত কাটিছে জানো নাই কাটা তেনেহ'লে কি হ'ব ইয়াৰ pxৰ কি হ'ব শূন্য কি হ'ব শূন্যই হ'ব হয় নহয় ইয়াত কাৰণ এটাটো কাটা নাই এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটোৱে লেখডালে ক'ত কাটিছে x অক্ষত এটা বিন্দুতে কাটিছে হয় নহয় তেনেহ'লে ইয়াত px ইকুৱেল কিমান হ'ব 1 হ'ব এটা বিন্দু কাটিছে সেইটো কাৰণে 1 হ'ল 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে px কেইটা বিন্দু কাটিছে এটা দুটা তিনিটা এই x অক্ষত তিনিটা বিন্দু কাটিছে নে নাই তেনেহ'লে ইয়াত px ইকুৱেল কিমান হ'ব 3 হ'ব বুজি পাইছা এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো x অক্ষত লেখডালে কেইটা বিন্দুত কাটিছে এটা দুটা বিন্দুত কাটিছে হয় নহয় এটা দুটা তেনেহ'লে px ইকুৱেল কি হ'ব 2 হ'ব বুজি পাইছা এতিয়া নেক্সটটো চোৱা 5 নম্বৰটো x অক্ষত কেইটা বিন্দু কাটিছে এটা দুটা তিনিটা চাৰিটা হয় নহয় তেনেহ'লে ইয়াৰ শূন্য কিমান হ'ব 4 হ'ব বুজি পাইছা নেক্সটটো চোৱা px ইকুৱেল কিমান হ'ব ইয়াত এটা কাটিলে ইয়াত এইটো দুটাহে এইটো মানে x অক্ষতে আৰম্ভ হয় x অক্ষতে শেষ হৈ এনেকৈ ওলাই গৈছে গম পাইছা ইয়াত দুটা বুলি নধৰিবা এটা এনেকৈ ইয়াতে x অক্ষ ওপৰতে আছে নে নাই সেইটো কাৰণে এই পইণ্টটো কি একেই হয় 1 2 হয় নহয় ইয়াত x অক্ষতে আছে x অক্ষতে শেষ হৈ গৈছে এইটো একেই হয় 3 হয় নহয় 1 2 3 3 বুজি পাইছা ইয়াত কি হ'ল এনেকৈ লিখিবা যিহেতু লেখডালে x অক্ষত এটা বিন্দুটো ছেট কৰা নাই তেনেহ'লে ইয়াৰ শূন্য কিমান হ'ব শূন্য হয় নহয় যিহেতু লেখডালে x অক্ষত এটা বিন্দুত ছেট কৰিছে তেনেহ'লে ইয়াৰ শূন্য কি হ'ব 1 হ'ব বুজি পাইছা 3 নম্বৰটো কেনেকৈ লিখিবা যিহেতু লেখডালে x অক্ষত 1 2 3 তিনিটা বিন্দুত ছেট কৰিছে তেনেহ'লে ইয়াৰ শূন্য কিমান হ'ব 3 হ'ব কেনেকৈ লিখিবা পৰীক্ষাত আহিলে যিহেতু লেখডালে দুটা বিন্দুত ছেট কৰিছে হয় নহয় তেনেহ'লে ইয়াৰ শূন্য কিমান হ'ব 3 হ'ব এনেকৈ লিখিবা আৰু যিহেতু লেখডালে x অক্ষক দুটা বিন্দুত হয় নহয় দুটা বিন্দুত ছেট কৰিছে ইয়াৰ শূন্য হ'ব কিমান 2 প্ৰতিটোতে এনেকৈ লিখি যাবা ইয়াত 2 লিখিলা নেক্সট এইটো চেম লিখিলা লিখি পেলাই 4 দিলা ইয়াত 3 দিলা বুজি পাইছা ইয়াত কি কৰিছে x অক্ষৰ শূন্য নেক্সট এতিয়া ক'ব পাৰিবানে py ৰ শূন্য ক'ত কি হ'ব পাৰে আমাৰ মেট্ৰিকত এনেকৈও আহি যাব পাৰে বুজি পাইছা py এতিয়া ইয়াত চোৱা py ৰ শূন্য উলিয়াব আহি যাব পাৰে
পি ৱাইটো আমি কেনেকৈ উলিয়াম পি ৱাই মানে এডাল ৱাই এই ৱাইডালক কেনেকৈ কেইবাৰ কাটিছে চোৱা এই পি ৱাইডালক কেইবাৰ কাটিছে এবাৰ কাটিছে তেনেহ'লে ইয়াৰ কি হ'ব পি ৱাই ইজ ইকুৱেল টু কিমান হ'ব 1 হ'ব পি এক্স আছিলে মানে হয় নহয় আমাৰ প্ৰশ্নত এইটো আছিল আমাৰ এনেকৈ আহিব পি ৱাই শূন্য উলিয়াব বুলি আহিব পাৰে যেনে পি ৱাই কেইটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে হয় নহয় তেনেহ'লে পি ৱাই কিমান হ'ব 1 হ'ব এতিয়া ইয়াক পি ৱাই কেইবাৰ কাটিছে ক'ব পাৰিবানে পি ৱাই কেইবাৰ কাটিছে এবাৰ কাটিছে এটা বিন্দুত কাটিছে নে নাই ইয়াক নেক্সট এক্সতে কাটিলে তেনেহ'লে পি ৱাই কিমান হ'ব শূন্য একেই হ'ব এতিয়া পি ৱাই ইয়াৰ কিমান হ'ব পি ৱাই শূন্য কেইবাৰ হ'ব এবাৰ হ'ব এটা বিন্দুত কাটিছে তেনেহ'লে কিমান হ'ব 1 হ'ব বুজি পাইছা নেক্সট এইটো পি ৱাই কিমান হ'ব ক'ত কাটিছে জানো এক্সত আৰম্ভ হৈ এক্সতে শেষ হ'ব তেনেহ'লে পি ৱাই কিমান হ'ব শূন্য হ'ব নেক্সট ইয়াত পি ৱাই কেইবাৰ হ'ব এবাৰে হ'ব হয় নহয় পি ৱাই এবাৰ মানে পি ৱাই কেইবাৰে কাটিছে নেক্সট পি ৱাই ইয়াত কেইবাৰ হ'ব এবাৰে হ'ব বুজি পাইছা ঠিক আছে আমাৰ অনুশীলনী 2.0 এটা কুৱেশ্যনেই আছিল আমি সলভ কৰি দিয়া হ'ল এতিয়া নেক্সট ক্লাছত আমি অনুশীলনী 2.2 অনুশীলনীটো কৰিম আৰু তোমালোকে যদি আমি 1 নম্বৰ অধ্যায়ৰ বাস্তৱ সংখ্যা পাঠটো যদি পঢ়া চোৱা নাই চাৰিওটা 1.1 1.2 1.3 1.4 এই চাৰিওটা অনুশীলনী সলভ কৰি দিয়া হৈছিলে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম ক্লিক কৰি পেলাই এই প্ৰথম অধ্যায়ৰ লেচনকেইটা তোমালোকে চাই ল'বা থেংক ইউ